সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ জাইদুল ইছলামে বিজ্ঞান শাখাত 93.4% নম্বৰ লাভ কৰি সুখিয়াতিৰে উত্তীৰ্ণ হোৱাত অধ্যক্ষ মহোদয়ে তেওঁক সম্বৰ্ধনা দিয়াৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। জাইদুল ইছলামৰ কিছু ভাষ্য আছে, আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। আজমল ছুপাৰ প্ৰতিযাম তাতে এটা বস্তু কি মইতো বহুত ভাল বুলি ভাবোঁ যে আমি সদায় ডিষ্ট্ৰেক্ট হৈ যাওঁ, কিন্তু আজমলত এটা আহি কিনে কি মই ডিষ্ট্ৰেকশ্যনটো মানে বহুত কম হৈ যায়। ডিষ্ট্ৰেক্ট হ'বই নিদিয়ে, টিচাৰবিলাকে এনেকুৱা কৰি যে ডিষ্ট্ৰেক্ট হ'বই নিদিয়ে। সেইকাৰণে মই যিমান পটেনচিয়েল আছিল তাত কিবা বেছি কৰি কৰিছোঁ অকল টিচাৰবিলাকৰ কাৰণে। সেইকাৰণে মই ভাবি আছোঁ ইয়াৰ পিছত মই আজমল ছুপাৰ বডিত যাম। আশা কৰোঁ তাতেও এনেকুৱা ইমান ভাল ভাল গ্ৰেট টিচাৰবিলাক থাকিব যদি মোৰ পটেনচিয়েলটো বুজি পাই কিনে হেল্প কৰিব, যাতে মই পিছত নিট UG ক্লিয়াৰ কৰিব।